এটা দায়িত্বহীন চৰকাৰ বৰ্তমান আছে। তেওঁলোকে যিদৰে কাম কৰিব লাগিছিল সেইদৰে কাম কৰা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে যিমান ভাষণ দিয়ে কাম সিমান নকৰে। কিন্তু আমাৰ 3খন চিভিল হস্পিটেল আছে, এখনতো ICU নাই। আমাৰ লগত আব্দুল খালেক আছে, বিপুল ভোটেৰে জয়লাভ কৰিছিল বৰপেটা লোকসভা সমষ্টিৰ পৰা আৰু বৰপেটা লোকসভা সমষ্টিত তেওঁৰ জয়লাভৰ পিছত বিগত 2 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পথত কিছু বিশ্লেষণ, কিছু পৰ্যালোচনা আৰু ৰাইজৰ কিছু প্ৰশ্ন থাকে। আমি এই মুহূৰ্ততে এই আপাহতে আমি তেওঁক সুধিব বিচাৰিছোঁ 2 বছৰীয়া কাৰ্যকাল প্ৰায় সফলতাৰে সম্পূৰ্ণ হোৱাৰ পথত আৰু নিৰ্বাচনী ফলাফলত আপোনাৰ যিটো সফলতা, এই সফলতাই আপোনাৰ সফলতাৰ মূল্যায়ন কৰা বুলি চৰ্চিত হৈছে। এই 2 বছৰীয়া কাৰ্যকালৰ বিষয়ে কি ক'ব পাৰি? চাওক, আমি বিৰোধী দলত আছোঁ। বিৰোধী দলৰ বিধায়ক বা সাংসদে সংসদ বা বিধানসভাত কথাসমূহ উত্থাপন কৰিব পাৰে, কাম চৰকাৰে কৰে। বিগত সময়ছোৱাত মোৰ লোকসভা সমষ্টি বা অসমৰ জ্বলন্ত সমস্যাত আজি মই সংসদত উত্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ভোটাৰৰ প্ৰশ্নই হওক, গৰাখহনীয়াৰ প্ৰসংগই হওক, বৰপেটা চহৰৰ লগত ৰেল সংযোগেই হওক বা বৰপেটা চহৰক ঐতিহ্যনগৰী ঘোষণাই হওক, এই প্ৰশ্নসমূহ মই সংসদৰ মজিয়াত উত্থাপন কৰিছোঁ। অশোক কাগজ কলৰ কথা প্ৰসংগ উত্থাপন কৰিছিলোঁ আৰু মই সুখী যে অশোক কাগজ কল যদিও আমি পুনৰুজ্জীৱিত কৰিব নোৱাৰিলোঁ, কিন্তু ইমান দিনে অশোক কাগজ কলৰ যিটো চৌহদ, সেই চৌহদ পৰিত্যক্ত অৱস্থাত আছিলে। কিন্তু আমাৰ নেৰানেপেৰা হেঁচাৰ ফলত কেন্দ্ৰীয় চৰকাৰে এইবাৰ তাত মাল্টি লজিষ্টিক হাব এটা কৰিব খুজিছে আৰু ইতিমধ্যে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই এটা ভাৰ্চুৱেল আধাৰশিলা স্থাপন কৰিছে আৰু এই মাল্টি লজিষ্টিক হাবে সমগ্ৰ বঙাইগাঁও জিলা বা নামনি অসমৰ অৰ্থনীতিক এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মই ভাবোঁ। তদুপৰি বাকী কথাবিলাকো আমি সংসদত উত্থাপন কৰিছোঁ আৰু সাংসদ পুঁজি 2 বছৰৰ কাৰণে কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে, যাৰ কাৰণে সাংসদৰ উন্নয়ন পুঁজিৰ কাম বিশেষ হোৱা নাই। কাৰণ পুঁজি যদি চৰকাৰে নিদিয়ে সাংসদ বিধায়কে কৰিব নোৱাৰে। এইখিনিয়ে মোটামুটি মোৰ টেকনিকেল কথা মোৰ ব্যক্তিগত জানিবলৈ আগ্ৰহ থাকে। এগৰাকী বিধায়কক ৰাইজে তেওঁৰ নিজৰ মানুহ বুলি ভাবে, কিবা সমস্যা হ'লে তেওঁৰ ওচৰত যায়, কিন্তু সাংসদগৰাকী ক'ৰবাত এই পাব্লিক যিটো কানেকশ্যনৰ পৰা আঁতৰত থাকে, আপোনাৰ দৰে জনমুখী নেতা সেই কথাবিলাক অকণমান সমাধান কৰিবলৈ চেষ্টা কৰিছে নেকি? আৰু সাংসদগৰাকী তেওঁলোকৰ জনপ্ৰতিনিধি নহয় এই ভাৱত থাকে, কিন্তু তেওঁতো আচলতে বহুত গুৰুত্বপূৰ্ণ দায়িত্বত থাকে, কাৰণ তেওঁ লোকসভাৰ সাংসদ হয়। তো আপুনি এই কথাবিলাকক অকণমান ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে নেকি, মানে সাংসদগৰাকীক? মইতো নাজানো ৰাইজে কি ভাবে, মই মোৰ কথাখিনি জানো। কিন্তু মইতো দেখিছোঁ এগৰাকী পঞ্চায়ত সভাপতিক ৰাইজে যিদৰে পায়, মোৰ লগতো প্ৰায় সেই ধৰণৰ কথা বাৰ্তা পাতে ৰাইজে। বিধায়ক বাদেই দিয়ক, এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে যিবোৰ সমস্যা সমাধান কৰিব লাগে সেইবোৰ সমস্যালৈ ৰাইজ মোৰ তাত আহে। হয়, সাংসদৰ এলেকা ডাঙৰ, 10টা বিধান সমষ্টি মিলাই একতা লোকসভা সমষ্টি হয়। কিছুমান সৰু, যেনে ডিফু সৰু, আমাৰ বৰাক উপত্যকাৰ শিলচৰ বা কৰিমগঞ্জ আমাতকৈ কম অপেক্ষাকৃতভাৱে সৰু সমষ্টি। কিন্তু আমাৰ প্ৰায় 20 লাখ ভোটদাতা, জনসংখ্যা আৰু বহুত বেছি। স্বাভাৱিকতে ইমান বৃহৎ জনসমষ্টিৰ সৈতে নিয়মীয়া প্ৰত্যক্ষ যোগাযোগত যথেষ্ট অসুবিধা আছে। কিন্তু তাৰ মাজতে, কাৰণ আজিকালি প্ৰযুক্তিৰো বিকাশ হৈছে, যাৰ কাৰণে অনলাইন যোগাযোগো হয়। বহু মানুহে মোৰ হোৱাটছআপত মেছেজ কৰে, বহুতেই ফেচবুকত মেছেজ কৰে, বহুতেই আমাৰ ইনবক্সত মেছেজ কৰে, ফোনতো পায়, লগো ধৰে। মইতো জনবিচ্ছিন্ন বুলি নিজক নাভাবোঁ। আমি যিহেতু নিজে নামনি অসমৰ পৰা আহিছোঁ, আমি সেই গাঁৱৰ বা সেই নৈৰ পাৰতে থাকোঁ। নৈপৰীয়া যিটো আমাৰ কালিয়া নদী বা বিভিন্ন নদীৰ গৰাখহনীয়াৰ কবলত বহু শ পৰিয়াল ক'ৰবাত নে ক'ৰবাত আপোনাৰো দায়িত্ব থাকে। আৰু লগতে একেটা প্ৰসংগতে আৰু এটা প্ৰশ্ন, বানপানীৰ সময়ত ভূটানৰ কুৰিচি নদীৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত কেনেকুৱা যন্ত্ৰণা হয় নামনি অসমত, পাঠশালা বা সেই এৰিয়াটোত অতি সাংঘাতিক। তো এই ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয়ভাৱে বা অসমৰ পৰা গৈ ভাৰতবৰ্ষৰ ভূটানৰ আলোচনাৰ ক্ষেত্ৰত আপুনি কিবা উদ্যোগ লোৱাৰ কথা বিগত সময়ত ভাবিছিল নেকি, বা হয়তো লোকসভাতো আপুনি উত্থাপন কৰিছিলে? তো আগন্তুক সময়ত এইবাৰৰ বাৰিষাত ৰাইজে কিবা এই সমস্যাৰ পৰা সমাধান পোৱাৰ সম্ভাৱনা আছে নেকি? 2টা প্ৰসংগ, এটা হ'ল গৰাখহনীয়া বেকীৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তাৱ পঠিওৱা হৈছিলে।
ৰাজ্য চৰকাৰে কেইবাবাৰো প্ৰস্তাৱ দিছে, কিন্তু কাৰিকৰী অসুবিধাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ লগতো মই কথা পাতিছোঁ, যাতে তেওঁলোকে কংক্ৰিট প্ৰস্তাৱ পঠিয়ায়। তো এইবাৰ তেওঁলোকে মডিফাইড প্ৰস্তাৱ পঠিয়াইছে, আৰু আমি আশাবাদী যে বেকীৰ ক্ষেত্ৰত প্ৰায় 200 কোটি টকাৰ এটা প্ৰজেক্ট মই ভাবোঁ যে চেংচন হোৱাৰ পথত। এতিয়াও কিছু অসুবিধা আছে। আমি অনুৰূপ প্ৰজেক্ট এটা আমি মানাহৰ কাৰণে বিচাৰিছোঁ, কিন্তু তাৰ এতিয়াও DPR হোৱা নাই। বাকী নৈসমূহৰ ক্ষেত্ৰত একে কথা থাকিব, কিন্তু মূল যিটো ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত এতিয়ালৈকে কংক্ৰিট একো হোৱা নাই, কিন্তু আমি তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক কৈ আছোঁ। দ্বিতীয়তে আপুনি যিটো কুৰিচু নদীৰ কথা কৈছে, এই বিষয়টো আমি ইতিমধ্যে আমি লোকসভাত উত্থাপন কৰিছোঁ। আমি জলসম্পদ মন্ত্ৰালয়ৰ লগত আমি কথা পাতিছোঁ, জলশক্তিৰ লগত, আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এইটো ভূটানৰ লগত বহি বিষয়টো নিষ্পত্তি কৰিব লাগে। কাৰণ বান যেতিয়া আছেতো পানী এৰিবই, কিন্তু যাতে জধে মধে পানী নেৰে, এটলিষ্ট জাননী সহকাৰে এৰে। আৰু আমাৰ যিখিনি পানীৰ দৰকাৰ, আমাৰ বিশেষকৈ খৰালি তেওঁলোকে পানী নেৰে, খৰালি পানী নেৰাৰ ফলত আমাৰ জলসিঞ্চনৰ ক্ষেত্ৰত বহু সমস্যা হয়। যাতে নিয়মীয়াকৈ পানী এৰে সেইটোও মই কৈছোঁ, আৰু বাৰিষা যাতে কম এৰে সেই কথাটো টেক আপ কৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ। বিধায়ক হয়তো আপুনি যথেষ্ট সুনাম কৰি আছিলে, বিধায়কৰ পৰা সাংসদ আপুনি হ'ল, পাৰ্থক্য কিবা থাকে নেকি, বা এই আগবঢ়াৰ কাৰণটো কি আছিল? বহুত আগতে সুধিব লগা প্ৰশ্ন আছিল, সুধিব সুযোগ পোৱা নাছিলোঁ। সাংসদ হোৱা বা বিধায়ক হোৱা এই পাৰ্থক্যটো? বিধায়ক সাংসদ প্ৰায় একে কাম কাজ। বিধায়কৰ সমষ্টিটো সৰু, সাংসদৰ সমষ্টিটো ডাঙৰ। কিন্তু সাংসদৰ পৰিস্থিতিটো অকণমান বেছি, যিহেতু ডাঙৰ এৰিয়া, ৰাষ্ট্ৰীয় পৰ্যায়ত, বিধায়ক ৰাজ্যিক পৰ্যায়ত। কাম প্ৰায় একেই, কিন্তু কিছু পাৰ্থক্য আছে। কাৰণ সাংসদ প্ৰায় 800জন থাকে। 800জন সাংসদক মোৰ সন্দেহ আছে যে প্ৰতিজন মন্ত্ৰীয়ে আমাৰ 126জন বিধায়কক মোটামুটি মন্ত্ৰীসকলে চিনি পায়, কিন্তু 800জন সাংসদক প্ৰতিজন মন্ত্ৰীয়ে চিনি পায় নে নাই মোৰ সন্দেহ আছে। কিন্তু তাত এটা ছিষ্টেমত কাম হয়, ছিষ্টেমটোৰ কাৰণে কিছু সুবিধাও আছে, গতিকে সেইবোৰ পাৰ্থক্য আছে। কিন্তু মই বিধায়ক হিচাপে কি কৰিলোঁ বা সাংসদ হিচাপে কি কৰিলোঁ, এইটো 5 বছৰ পিছতহে ৰাইজে মূল্যাংকন কৰিব। বিধায়কৰ মূল্যাংকনটো কৰিছে, ৰাজনৈতিক মূল্যাংকন এটা কৰিছে। কিন্তু বিধায়কৰ ভাল কাম কৰিছোঁ কাৰণে ৰাইজে মোক সাংসদ নিৰ্বাচিত কৰিছে। সাংসদ হিচাপে মই কিমান সফল হ'লোঁ বা কিমান বিফল হ'লোঁ, সেই মূল্যাংকন 5 বছৰ পিছত, মানে আৰু 3টা বছৰ আছে, 2024 চনত ৰাইজে কৰিব। আৰু সেইটো আপোনাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 10গৰাকী বিধায়ক বা 10টা বিধানসভা সমষ্টি আছে। সাংসদ আৰু বিধায়কৰ সেই বুজাবুজিটো কিমান পৰ্যায়ত থাকে? বুজাবুজি কেতিয়াবা থাকে, কেতিয়াবা নাথাকে। মই ৰাজহুৱাকৈ সকলো কথা ক'ব নোৱাৰোঁ। আপত্তি কৰে? নাই, থাকে, আপত্তি থাকে। কেতিয়াবা নিজৰ দলীয় বিধায়কৰ পৰাও আপত্তি থাকে। কেতিয়াবা বিধায়কসকলে সাংসদৰ কথা বুজিব নোখোজে, কিন্তু বেছিভাগ বিধায়কৰ লগতে মোৰ সম্পৰ্ক ভাল। মই কাৰ সেই কথা নকওঁ মই, কিন্তু বেছিভাগ বিধায়কৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক ভাল। বৰ এটা অসুবিধা হোৱা নাই, বেছিভাগৰ লগতে মোৰ ভাল। আজিকালি বিধানসভা সমষ্টিসমূহ লগ লাগি লোকসভা সমষ্টি, গতিকে এটা জইণ্ট এডভেঞ্চাৰত আগবঢ়াৰ কথাটো হয়নে? জইণ্ট এডভেঞ্চাৰ বহু সময়ত নহয়গৈ, কাৰণ বিধায়কসকল বিভিন্ন দলৰ পৰা তেওঁলোক জিকি আহে, তেওঁলোকৰ দলীয় স্বাৰ্থও থাকে। কিন্তু এইটো আমি কালচাৰ এটা ডেভেলপ কৰিব লাগিব, যাতে জইণ্ট ভেঞ্চাৰ কৰিব পাৰি। সেই কালচাৰটো ডেভেলপ কৰিব লাগিব। এতিয়াও পূৰা ডেভেলপ হৈছে বুলি মই নকওঁ, কিন্তু কৰিব লাগিব। 24ৰ বাবে, ভাৰতবৰ্ষৰ বাবে কিবা পূৰ্বানুমান আপোনাৰ? টু মেচিয়ৰ। এতিয়াই যদি মই কিবা কথা কওঁ সেইটো সঠিক নহ'ব, কাৰণ 3টা বছৰ আৰু আছে। 3 মাহতো ৰাজনীতি বহুত সলনি হৈ যায়। 3 বছৰ যথেষ্ট দীঘলীয়া সময়, কিন্তু আমি কাম কৰি আছোঁ যাতে কেন্দ্ৰত এখন বিজেপি বিৰোধী চৰকাৰ হয়। তাৰ কাৰণে অৱশ্যেই আমি কাম কৰি যাম। আৰু ক'ভিডকালীন বিপদত দায়বদ্ধগৰাকী সাংসদ হিচাপে, নেতা হিচাপে কোনখিনি আপুনি নিজৰ সমষ্টিয়ে হওক, অসমক হকে কাম কৰিবলৈ এইখিনি সময়ত এটা সুযোগ পাইছে, আৰু ৰাইজলৈ কি আহ্বান? ক'ভিডৰ ক্ষেত্ৰত আমাৰ যিখন কেন্দ্ৰীয় চৰকাৰ আছে, এটা দায়িত্বহীন চৰকাৰ বৰ্তমান আছে। তেওঁলোকে যিদৰে কাম কৰিব লাগিছিল সেইদৰে কাম কৰা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে যিমান ভাষণ দিয়ে, কাম সিমান নকৰে। আজি ক'ভিডৰ সময়ত যদি নিৰ্বাচনী আচৰণ বিধি প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ সকলো ৰাজনৈতিক দলে মানি চলিলহেঁতেন, আজি এই ভয়ংকৰ পৰিস্থিতি নহ'লহেঁতেন। আমাৰ দায়িত্বহীনতা, তাৰ ভিতৰত ময়ো পৰোঁ। এইকাৰণে পৰোঁ, মই এটা ৰাজনৈতিক দলৰ সদস্য, মই এজন সাংসদ, নিৰ্বাচনৰ সময়ত ময়ো প্ৰচাৰ কৰিলোঁ।
যিহেতু মোৰ বিৰোধীসকলে প্ৰচাৰ কৰিছে মই নকৰিলেও নহয়, গতিকে আমি এই আমাৰ দায়িত্বহীনতাৰ কাৰণেও কিন্তু ক'ভিড বহুত পৰিমাণে বৃদ্ধি হ'ল। যি হ'ল এতিয়া আমি কৰোণাৰ নিয়ন্ত্ৰণত সকলোৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে। সকলোৱে যি ক'ভিড প্ৰট'কল, মাস্ক পিন্ধাই হওক, ছ'চিয়েল ডিষ্টেঞ্চেই হওক বা অন্য যিবোৰ আছে সেইবোৰ আমি মেইনটেইন কৰিব লাগে আৰু আমাৰ স্বাস্থ্য পৰিকাঠামো বঢ়াব লাগে। মোৰ মাজতে ডনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিং বিজেপি, তেওঁৰ লগত আলোচনা হৈছিলে। আপুনি শুনি আচৰিত হ'ব, হয় আমাৰ এখন মেডিকেল কলেজ আছে বৰপেটাত, সেইখনত ICU আছে, কিন্তু আমাৰ 3খন চিভিল হস্পিটেল আছে, এখনতো ICU নাই। মই 3খন চিভিল হস্পিটেলত ICU লাগে বুলি তেখেতক জনাইছোঁ। নতুন চৰকাৰ হ'লে অসমৰ যোনে স্বাস্থ্যমন্ত্ৰী হওক তেওঁৰ লগতে মই কথা পাতিম। 3টা চিভিল হস্পিটেলত ইমিডিয়েট শীঘ্ৰেই ICUৰ ব্যৱস্থা কৰিব লাগে, কাৰণ ICU নথকাৰ কাৰণে মানুহৰ বহুত সমস্যা হৈছে। চিভিল হস্পিটেলসমূহত ভেণ্টিলেটৰ নাই, যাৰ কাৰণে সমস্যা হৈছে। এই সমস্যাবিলাক নতুন যিজন স্বাস্থ্যমন্ত্ৰী হ'ব তেওঁ সমাধান কৰিব লাগিব। ধন্যবাদ। ধন্যবাদ।